আজি কমেন্ট এটা পঢ়ি দিছো প্ৰথমটো দিছে সংগীতা কলিতাই দিছে ভাল তাৰ পিছত আৰু আহিছে জবা তালুকদাৰে দিছে এখন হৈ গেল হেল্ল' বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰোঁ সকলো ভালে আছে আৰু আজি হালৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এইফালে মোৰ ভিডিঅ' ধৰি দিয়া মানুহজনী হৈছে চুৰি আজি আৰম্ভ কৰিছো এতিয়া হালখন বুক তাৰ পিছত আপোনালোকক দেখাইছো আৰু অলপ দেখাই দিছো ফুলখিনি আৰু ফুল থকা হৈছে এই থকা সৰু গামোচাত তুলিছো আৰু এইফালে মোৰ কেমেৰামেন জনী বহি আছে ভৰি হাত তুলি চাই আছে মোক আগৰ পৰা এইখিনি বই লওঁ তাৰ পিছত আপোনালোকক দেখাই আছো হাই গাইজ এতিয়া টোপনি পৰা উঠি আমাৰ কিবা খাবৰ মন গ'ল আৰু আলু পৰঠা বনাই আছো এইফালে দুটাই আৰু আপোনালোকক অলপ দেখাই দিম আমিনো কেনেকৈ বনাম আলু পৰঠা বনাবলৈ আগতে আলুখিনি সিজাই লৈছিলো আৰু ইয়াতে মছলা পাতি দি সানি আছো আৰু এইফালে আটাখিনি আগতীয়াকৈ মাৰি থৈছিলো আলু পৰঠা বনাবলৈ এনেকৈ কৰি লৈছো লৈ কিনে আৰু আটাখিনি অলপ ঢিলাকৈ মাৰব লাগিব এনেকৈ অলপ বেলি কিনে ইয়াতে এবাৰ আলুখিনি দিম এয়া সানা আলুখিনি মছলা চছলা দিছো এনেকৈ হৈ যাব আলু পৰঠা এবাৰ ভাজিব লাগিব এনেকৈ লৈ বেলব লাগিব প্ৰথমতে আটাখিনি কিন্তু ঢিলা হ'ব লাগিব আলু পৰঠা এয়াই হৈছে আলু পৰঠা আলু পৰঠা অকমান মেপখান যেন হৈছে ঢিলা কৰিব লাগিলে আলু পৰঠা বনালে ঢিলা সেইকাৰণেতো পুৰাটো নহয় আৰু ঠগ নহ'ব বেছি এই গৰমতো মানে খাব আৰু নাই আমি কিন্তু খিনাম দুয়োটাই ভাবি থাকো কিন্তু খিনাব নোৱাৰো কাৰণটো এইটোৱে খিনাম বুলি ভাবিও থাকো কিন্তু গধূলা হ'লে আৰু কি খাওঁ কি নাখাওঁ কিন্তু ঘৰত বনোৱা বস্তুৱে খাওঁ দিয়ক আমি নিজে বনাই মই কেমেৰাটোত দেখি চাব আহিছো এইফালে চাই থাকো নিজৰ মুখখানে চাই থাকে আৰু ৰাইজ অকল খাই লয়ে জীৱন কালি আৰু কি খাম কালি আনিবলৈ আছো তুমি ঘৰতে যাবি কালি আমাকে খাম যো থাকালি 2 দিন এখন হৈ গেল আপোনালোক দেখাতে কি যে অৱস্থা মই বেক কেমেৰা কৰি দেখাই দি আছো বেক কেমেৰা কৰি ভালকে দেখাই দিছো এয়া হৈছে আলু পৰঠা ঠগ নহ'ব পাৰে সোৱাদ হ'ব কিন্তু নাখাওঁতে কৈছো দিয়ক আমি চাহৰ লগত পৰঠা হৈ যাব আজি আৰু ভাজা মানুহজনী হৈছে এইজনী খামে বই গেল ইমান কষ্ট কৰাইছো এয়া হৈছে নেক্সট ডে আৰু তাই গ'ল আৰু মই থব নোৱাৰিলো গা বেয়া আৰু মোৰ মনটো তাই যোৱাৰ কাৰণেও বেয়া লাগিছে আৰু এইফালে ৱাল দিব আৰু ফুলডালো কাটিব লগা হ'ল তাৰ কাৰণে মোৰ মনটো বিৰাট বেয়া লাগি আছে আৰু এইখন আগৰ ফটোকে আপোনালোকক দেখাই দিলো এটা কেকৰ অৰ্ডাৰ আছিলে ভাবিলো আপোনালোকক ডিজাইনটো দেখাই দিম এয়া চিম্পলতে ৰাখিছো ডিজাইনটো হাফ কেজিৰ হয় বাহিৰত আনি অলপ আপোনালোকক দেখাই দিলো আৰু এইটো হৈছে গ্লাছ কেক এইটো ফ্ৰী কৰি দিছো লগতে কেকটোৰ লগত আৰু এইটো ডিজাইনটো অলপ কম হৈ থকা যেন লাগিল সেইকাৰণে তলৰ ফালে এনেদৰে অলপ ডিজাইন কৰি দিছো আৰু আপোনালোকক মই কমেন্ট কেইটা শেষত পঢ়ি দিছো ৰব ভিডিঅ'টো চাই থাকোতে নিশ্চয় ভাবিছে মই কথাখিনি কওঁতে বেলেগ পাইছে আৰু সেইখিনি কওঁতে মানে কেমেৰাটো ধৰি কৈ আছিলো আৰু এইটো ভইচ অভাৰ দিয়াৰ কাৰণে মোৰ লিখিত ওলাই গ'ল উপায় নাই আৰু শেষত আপোনালোকক কমেন্ট কেইটা আজিও কমেন্ট কেইটা পঢ়ি দিছো আৰু আজি মোৰ ওচৰত কোনো নাই মই অকলে আছে সেইদিনা আছিলে মাইৰ ছোৱালীজনী আৰু মই ভিডিঅ' এটা লৈছো আৰু এইটো মাৰ মোবাইলত কমেন্ট কেইটা পঢ়ি দিছো আৰু মই এইটো লাষ্ট ভিডিঅ'টো যে দিছিলো লং ভিডিঅ'টো সেইটোৰ পৰাই দিছো
এইটো ভিডিঅ'ত কোনে কোনে কমেণ্ট কৰিছিলে সেইটোৰ পৰা দিছোঁ। প্ৰথমটো দিছে সংগীতা কলিতাই দিছে, ভাল লাগিল ভিডিঅ'টো চাই, থেংক ইউ, সদায় চাই থাকিবা এনেকুৱা ভিডিঅ'। তাৰপিছত দিছে মিতালী কলিতাই দিছে বাহ, আৰু তাৰপিছত দিল দিছে, থেংক ইউ, আৰু সেইজনী মোৰ মাহীৰ ছোৱালী হয়। তাৰপিছত দিছে জুৰি কলিতাই দিছে, জুৰি কলিতাই দিল দিছে, থেংক ইউ, আৰু এইজনী হৈছে মোৰ মাহীৰ ছোৱালী। তাৰপিছত দিছে মনালিছা ভ্লগৰ পৰা দিছে বিউটিফুল ভিডিঅ', থেংক ইউ দিয়া। মনালিছাও ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, তাইৰ আছে ইয়াতে মনালিছা ভ্লগ 6650 বুলি আছে, আপোনালোকে চাব। তাৰপিছত আছে তাৰপিছত দিছে মুনমুনছ লাইফ জাৰ্ণিৰ পৰা দিছে ভাল লাগিল, থেংক ইউ। তাৰপিছত আৰু আহিছে জবা তালুকদাৰে দিছে ঘৰ ক'ত সুধিছে, মোৰ ঘৰ হৈছে মোৰ 6 গাঁৱত, আৰু তোমাৰ ক'ত হয় ঘৰ জনাবা। শেষত কমেণ্টকেইটা পঢ়ি দিলোঁ, আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আপুনি নতুন হয় মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ভিডিঅ' চাই থাকিব বুলি আশা কৰিলোঁ, আৰু কমেণ্ট কৰি যাব, এনেদৰে মই পঢ়ি যাম, আৰু আপোনালোকৰ নামবোৰ কৈ যাম মই কোনে কোনে কমেণ্ট দিয়ে। আৰু এইখিনি আছিল আজি ভিডিঅ'টো, বাই, আকৌ নতুন ভিডিঅ'ত লগ পাম আপোনালোকক।